নলবাৰী লোক নিৰ্মাণ বিভাগৰ আজব কাণ্ড মথাউৰি নিৰ্মাণৰ নামত 17 কোটি টকাৰ কেলেংকাৰী এটি গছপুলি ৰোপণৰ নামত 22,000 টকা ব্যয় নলবাৰী জিলাৰ কানাইখুণ্ডা জানৰ মথাউৰিৰ নামত নলবাৰীৰ লোক নিৰ্মাণ বিভাগৰ পৰা 17 কোটি টকা চৰকাৰী আঁচনি ধাৰ্য কৰা হৈছিল কিন্তু ঠিকাদাৰ ধনেশ্বৰ কলিতাই অতি নিম্নমানৰ কাম কৰা বুলি ৰাইজৰ অভিযোগ তদুপৰি এতিয়া সাধাৰণ গছপুলি ৰোপণৰ নামত ঠিকাদাৰ ধনেশ্বৰ কলিতাই ব্যয় দেখুৱাইছে প্ৰায় 22,000 টকা নিৰ্মাণৰ 6 মাহ নহওঁতেই ছাইড ৱাল বাগৰি পৰিছে চৰকাৰী প্ৰাক্কলন অংগুষ্ট প্ৰদৰ্শন কৰে ঠিকাদাৰে এই ক্ষেত্ৰত বিভাগীয় বিষয়া আৰু অভিযন্তাৰ ভূমিকাও ৰহস্যজনক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টি ধৰ্মপুৰত ধন বলেৰে বলিয়ান ঠিকাদাৰ ধনেশ্বৰ কলিতাৰ দ্বাৰা ৰূপায়িত এই কেলেংকাৰী সঠিক তদন্ত কৰাৰ সাহস হ'বনে আনহাতে জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাই সংশ্লিষ্ট ঠিকাদাৰ আৰু বিষয়াসকলৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এতিয়া আপোনালোকে আমি দেখিছোঁ যে মাইলৰ মূৰত এটা পলি আছে 22টা পলি আমি গণিছোঁ তাৰে 2-এটা মৰিছে কিন্তু কথা হ'ল কি টাউন কি কৈছে আমিতো সেইটো চৰকাৰে কি নিৰ্দেশ দিছে সেই পইচাটোতো আমি বুজি নাপাওঁ নহয় এতিয়া আপোনালোকে অহাৰ কাৰণেহে আমি বুজি পাইছোঁ কৰাৰ কাৰণেহে আমি বুজি পাইছোঁ আৰু বিভিন্ন অলবিলাক ভাঙি দিছে অলবিলাক ৰদ দিছে আকোডাল তাকো 200 তাৰ ৰদ 100 তাৰ ৰদ 200 তাৰ ৰদ দিছে আমিতো সেইবিলাক নাজানো নহয় সেইবিলাক টাউন দিছে এতিয়া আমি সেইটো কৰি কেনেকৈ জানিম এইটো নিৰ্মাণ কৰাটো বহুত দিনো হোৱা নাই বহুত দিন হোৱা নাই এইটো মোটামুটি 6 মাহ নাই নেকি 6 মাহ 8 বছৰমান হ'ল নেকি আৰম্ভণি কৰে 8 বছৰ আৰম্ভণি পৰা 1 বছৰ এতিয়া 6 মাহ মানতে গেছি অলবিলাক ফাটি ফাটি ওলাইয়ে গেছি আৰু আপোনালোকৰ চাই হওক গোটাইছে ধুনীয়াকৈ অলগেলা ভাঙি গৈছে চব গম পাব আৰু গাছৰ পুলি গেলতে গাছৰ পুলি যিখিনি গৈছে চব মৰি গৈছে তাৰমানে আৰু নাইয়ে ইয়াতে গাছৰ পুলি আকৌ ৰোৱাই নাই ইয়াত 600টা গছপুলি ৰুব দিছে ৰুইছে নে দেখে নাই ছশটা নহয় ইয়াতে কিজানি 10টাও নাই পুলি মাইলৰ মূৰত এটা আছে এখিনিত ইয়াৰে সেনেকৈ ক'লে বুজি পাব এতিয়া পীযুষ হাজৰিকা কি কয় মথাউৰি যিহেতু হাজৰিকাতো এটা কামেই নাই কি কাম নাই ইয়াতে চোৱা নাই কিবা কৰা নাই আকৌ নাই এটা কামেই নাই আকৌ নাই পীযুষ হাজৰিকাৰ এটা কামেই নাই আকৌ কিবা আহ্বান জনাব নে তেখেতক এতিয়া তেখেতে একবাৰ চাই মাতান গেলি তেতিয়া আমি ভাল পাওঁ অলপ কি হৈ আছে অলপ চালি ভাল পাওঁ পীযুষ হাজৰিকা আমিতো দেখা নাই পীযুষ হাজৰিকা আহিছে না আহে না কি বান্ধৈছে না বনানে কিজানি দেখাই নাই 17 কোটিৰ যিটো আঁচনি 17 কোটি ৰূপায়ণ হৈছে নে ব্যৱহাৰ কৰিছে নে তেখেতে কৰা নাই 17 কোটি টকা কৰা নাই 17 কোটি টকা অলপ নহয় 17 কোটি হ'লে এতিয়া সোণাই দি বনাব পাৰি 17 কোটি হ'লে এটা সোণাই দি মথাউৰি বনাব পাৰে এটা মানে 17 কোটি টকা নিবা নোৱাৰে আগবাৰত দিল্লী এতিয়া কি আহ্বান জনাব চৰকাৰক কি আহ্বান জনাব চৰকাৰক মই এটাই কওঁ আমাৰ ইয়াতে পানীৰ অৰ্ডাৰটো বেছি তাৰমানে অলপ যেন ভাল কৰি দিয়ে তাৰমানে এইখিনি যোনখিনি তাৰমানে বেয়া হৈছে আমাৰ ৰাইজৰ ভাল হয় তেতিয়া ৰাইজৰ ভাল হয় নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম